MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাত ডায়েৰিয়া আৰু কলেৰাৰ ভয়ংকৰ ৰূপ ডায়েৰিয়াত ৭৫ জন লোক আক্ৰান্ত 10 জন কলেৰা ৰোগী চিনাক্ত 2 জনৰ মৃত্যু নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাত ভয়ংকৰ ঘটনা চাহ বাগিচাখনত ডায়েৰিয়া আৰু কলেৰাই লৈছে কালৰূপ ইতিমধ্যে জয়পুৰ চাহ বাগিচাৰ ৭৫ জনকৈ চাহ শ্ৰমিক ডায়েৰিয়া আৰু কলেৰাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে 2 জনকৈ শ্ৰমিক বিগত ৩ জুনত গৰা জাল নামৰ চাহ শ্ৰমিকজন ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে ৭ জুনত টিংকু কুঁয়া নামৰ আন এজন চাহ শ্ৰমিক মৃত্যুমুখত পৰে উল্লেখ্য যে গৰা জাল আৰু তেওঁৰ পত্নী উৰিষ্যা ভ্ৰমণ কৰি অহাৰ পিছত ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে গৰা জাল নামৰ শ্ৰমিকজন ইয়াৰ পিছতে গৰা জাল নামৰ ব্যক্তিজনৰ তিলনি খাবলৈ গৈ প্ৰায় ৭৫ জনকৈ লোক ডায়েৰিয়াত আক্ৰান্ত হোৱাৰ লগতে ভয়ংকৰভাৱে বাগিচাখনত বিয়পি পৰে ডায়েৰিয়া আৰু কলেৰা ৰোগ ইতিমধ্যে এই ডায়েৰিয়াত আক্ৰান্ত হোৱা ৭৫ জন ৰোগীৰ ভিতৰত 10 জন ৰোগী কলেৰাত আক্ৰান্ত হোৱা বুলি নাহৰকটীয়াৰ সামূহিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসকে নিশ্চিত কৰিছে কলেৰাত আক্ৰান্ত ৰোগীসকলে ক্ৰমে মনিতা তাঁতী ইহা চৌহান মংগলী কয়া গোলাপ এক্কা মানিক ৰিকি বাসন্তী তাঁতী পুষ্প তাঁতী ললিতা তাঁতী এই আটাইকেইজন ৰোগী নাহৰকটীয়াৰ সামূহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এতিয়া আমাৰ 10 জন আছে চিকিৎসা হয় এতিয়া তাৰে 2 জনৰ অৱস্থাটো অকমান দুৰ্বল এনি ভালে অৱস্থাত আছে কিন্তু অলপ দুৰ্বল হৈ আছে বাকি কিজনৰ অৱস্থা কিন্তু ভাল বাকি 8 জনৰ ভাল আমি 5 বেলা তেওঁলোকক ৰিলিজ কৰিব পাৰিম কিন্তু 2 জনক আমি আজি অবজাৰভেশনৰ কাৰণে ৰাতিটো ৰাখিম হয়তো কাইলৈ যদি ভাল পাই পঠাই দিম এটো ভিব্ৰিঅ কলৰি নামৰ এটা বীজাণু আছে ব্যাকটেৰিয়া একচুয়ালি ভিব্ৰিঅ কলৰি এই ব্যাকটেৰিয়াটোৰ পৰা সাধাৰণতে এই কলেৰা ৰোগটো হয় এইটো সাধাৰণতে যায় সাধাৰণতে লেতেৰা পানী তাৰপাছত মুকলি জেগাত যদি পায়খানা কৰে সেই পায়খানাত এই বীজাণুটো থাকে মানে ব্যাকটেৰিয়াটো থাকে হেতু আকৌ বৰষুণৰ পানীয়ে উটাই লৈ গৈ খোৱা পানী যত আমি নাদ বা কুৱা বা নে তাত তেনে জেগাত তাত পৰেগৈ সেই পানীখিনি যদি আকৌ কোনোবা মানুহে খাই দিয়ে তেওঁৰ এই ৰোগটো হয় এটো হে তেনে তিহেদৰে হুচৰা ৰোগ হয় এটো আমাৰ যেতিয়া আমাৰ পৰীক্ষা কৰা হৈছে তাত এটো ভিব্ৰিঅ কলৰি বুলি পজিটিভ আহিছে কলেৰা যিকিটা আমি কলেৰা পজিটিভ আহিছে সেইকিটা আমি কলেৰা বুলিয়ে ডায়াগনচিছ হৈছে যিকিটা কলেৰা পজিটিভ অহা নাই সেইকিটা ডায়েৰিয়া দুইটা এতিয়া হৈ আছে হয় আমি যিখিনি এতিয়া কলেৰা উলাইছে আমি হেকেজনকে আমি কলেৰা বুলি ক'ব পাৰিম এতিয়া আমাৰ 9 জন পজিটিভ আছে কলেৰা লগতে আনহাতে জয়পুৰ চাহ বাগিচাৰ চিকিৎসালয়ত পিংকি গড় আৰু অনামিকা ওৰাং নামৰ আন দুগৰাকী ডায়েৰিয়া আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু আন ৬৩ গৰাকী ৰোগী সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা চিকিৎসকে যাবলৈ দিয়ে উল্লেখ্য যে নলা নৰ্দমা পৰ্যাপ্ত অনাময়
আঁচনিৰ সুবিধা নথকা তথা বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বাগিচাখনত ডায়েৰিয়া আৰু কলেৰাই ভয়ংকৰ ৰূপ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ডায়েৰিয়াটো হোৱাৰ কাৰণে একেটা কথা, এই নলা নৰ্মদা যেনেকৈ লেতেৰা হোৱাৰ কাৰণে মানে আচল কথা বেমাৰটো পাইছে। আৰু নলা নৰ্মদা চাফ চিকুণ থকালে আৰু বৰষুণ যেনেকৈ দিলে, বৰষুণ দিয়াৰ কাৰণে মানে নলাটো অলপ ভৰ্তি হৈ গ'ল। তেনেকৈও আৰু আমাৰ মানুহবিলাকে প্ৰায় মানে এতিয়া লাইন ভিতৰৰ মানে যিবিলাক আছে হয়তো বহুতো মানে অশিক্ষিত হৈ থকাৰ কাৰণে মানে তাহাঁতি নিজে চাফ চিকুণ নথকাৰ কাৰণে আজি এইবিলাক পৰিস্থিতি হ'ব লগা হৈছে। নাই লেট্ৰিন নাই, যিটো চৰকাৰী ফালৰ পৰা লেট্ৰিন দিছিলে আৰু কিছুমান এৰিয়াত যিটো চৰকাৰী ফালৰ পৰা লেট্ৰিন দিছে মানে মানুহে বহুতো ইউজ কৰা নাই। কাৰণ কেলৈ সৰু সৰু গাঁত খান্দি কিনে ঠিকাদাৰে যিবিলাক লেট্ৰিন কৰি গ'ল, বনাই থৈ গ'ল, কিন্তু ক্লিয়াৰ নহ'ল মানে। সেইকাৰণে বহুতো মানে তাত ইউজ নকৰে আৰু মুকলিকৈ কৰে যেনেকৈ, সেইকাৰণে হৈছে। আক্ৰান্ত 75% আছিলে, এতিয়া হয়তো কমিছে। 75 এতিয়া কমিছে। আৰু দুজন মৃত্যুৰ মুখত পৰিলে, যেনেকৈ আমাৰ গৰাজাল আৰু টিংকু কয়া, এই দুটাই মৃত্যু মুখত পৰিলে। আৰু মৃত্যু মুখৰ কাৰণ হ'ল যিটো তাহাঁতৰ মানে ঘৰৰ সন্মুখত যি লেট্ৰিন আছিলে বা যেনেকৈ টিউবেল চিবেল তাহাঁতি নিজৰ হিচাপতে চাফ চিকুণ কৰিব লাগে আজিকালি। সেইকাৰণে মানে চাফ চিকুণ নকৰাৰ কাৰণে আৰু বৰষুণ একেৰাহে দিয়াৰ কাৰণে আৰু লাইনৰ পৰিৱেশটো জানে একেবাৰে ঘৰ ওচৰা ওচৰি লাগি আছে। সেইকাৰণে হয়, পৰিৱেশ মানে কি হ'ল, আচল কথা এইটোৱে যে যিটো ঘৰ আমাৰ লাইনৰ কোৱাৰ্টাৰ যিবিলাক থাকে, লাইনৰ কোৱাৰ্টাৰত থকা মানুহবিলাকে ঘৰ ওচৰ পাছৰ লাগি থাকে। তাহাঁতি এতিয়া জাবৰ জোঁথৰ পেলাব ক'ত? আনটো জাবৰ জোঁথৰ বাহিৰত নেপেলাই মেলি তাহাঁতি চোতালত পেলাই দিয়ে। পেলোৱাৰ লগে লগে সেইটো গেলা পচা আল্টিমেটলি নলাত সোমাই যায়। নলাত সোমাই যোৱাৰ লগে লগে আৰু এইটো বেমাৰ এইবিলাক ডায়েৰিয়া হোৱাটো কমন আৰু ভিতৰে এতিয়া ক'ব নোৱাৰি। এতিয়া মেডিকেলতো দেখিলোঁ এজনেই আছে এতিয়া বৰ্তমান, কিন্তু বাকীখিনিতো বহুতো এতিয়া ৰেহাই হৈছে। আৰু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে জয়পুৰ চাহ বাগিচাৰ চিকিৎসালয়ত নাই স্থায়ী চিকিৎসক, যাৰ বাবে সময়ে সময়ে উপযুক্ত চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লাগে বাগিচাখনৰ শ্ৰমিকসকলে। অৱশ্যে ডায়েৰিয়া আৰু কলেৰাৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পিছত স্বাস্থ্য বিভাগে বাগিচাখনত অস্থায়ীভাৱে নিয়োগ কৰিছে স্বাস্থ্য কৰ্মী দল। আমাৰ টোটেল হৈছিলে প্ৰায় 75 হৈছিলে আজি ডেটলৈকে, আৰু এতিয়া মাত্ৰ এজনহে আছে চিকিৎসালয়ত। বাকীখিনি আমি আপোনাৰ ইয়াতে আৰু ডিব্ৰুগড়ত আৰু আমাৰ নাহৰকটীয়াত চিকিৎসা কৰি আমি সেইখিনিক ডিচাৰ্জ কৰা হ'ল। আৰু ডিচাৰ্জ কৰাৰ পিছত ঘটনাটো আপোনাৰ এইটো আমাৰ উৰিষ্যাৰ পৰা আমাৰ ইয়াত কাম কৰি থকা এহাল মানুহ উৰিষ্যালৈ গৈছিলে। তো উৰিষ্যাৰ পৰা ঘূৰি আহোঁতে তেওঁলোকে ৰাস্তাতে এফেক্টেড হ'ল, আৰু এফেক্টেড হৈ আহি ইয়াতে চিৰিয়াছ কণ্ডিশ্যনত পাইছিলেহি। ইয়াত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত আমি নাহৰকটীয়া তালৈ পঠিয়াইছিলোঁ। পঠিওৱাৰ পিছত তাতে সেইটো ৰাস্তাতে ডেথ হ'ল। সেইটো দুজন ডেথ হ'ল। এজন ছাছপেক্টেড ডেথ, এজন মানে ডায়েৰিয়া বুলি কৰা হৈছে। মানে এইটো নহ'বও পাৰে, আমি ধৰি লৈছোঁ এইটো ডায়েৰিয়া বুলি ধৰিছোঁ। দুটা কেছ আমাৰ। হয়, আমি এমাহৰ আগৰ পৰাই আমি এৱেৰনেছ প্ৰগ্ৰাম পাতিছিলোঁ। এৱেৰনেছ প্ৰগ্ৰাম পাতি আমি লাইনত ৱৰ্কাৰবিলাকৰ লাইনে গৈ পেলাই মাইকিং কৰাইছিলোঁ। আৰু আমি মানুহৰ য'তখিনিত আমি কামৰ জেগা থাকে সেই জেগাবিলাকত আমি ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।